শিৱসাগৰৰ ভটিয়াপাৰত 147 নং RDS লিগত যি গেছ নিগমনৰ ঘটনা সংঘটিত হৈছিলে বৰ্তমান 24 ঘণ্টা উকলি যোৱাৰ পাছতো এই গেছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই বিভাগীয় কৰ্তৃপক্ষ। মই বৰ্তমান উপস্থিত শিৱসাগৰৰ ভটিয়াপাৰ স্থিত যি ৰিগ আছে ৰিগৰ ওচৰত আৰু ইয়াত আপোনাৰ যি পূৰ্বতে যি দেৱাল নিৰ্মাণ কৰিলে দেৱাল নিৰ্মাণ কৰা নাই আৰু বহু ধৰণৰ সুৰক্ষাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিলে এই ৰিগটোত। বৰ্তমান বহু ধৰণৰ সুজুলি আনি ৰাখিছে এই নিয়ন্ত্ৰণ কৰিবলৈ, কিন্তু বৰ্তমান সক্ষম হোৱা নাই আৰু তেওঁলোকে তিনিফালৰ পানী মাৰি পেলাই এই গেছ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই আছে। যিহেতু মাটি পেলাই তেওঁলোকে চেষ্টা চলাই আছে, কিন্তু বহু ধৰণৰ গেছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই আৰু এই ধৰণে হৈ থাকিলে যি ঘটনা আপোনাৰ 5 জনৰ হৈছিলে 14 দিন গেছ নিগম হৈ আছিলে তাৰপিছত অগ্নি সংযোগ কৰিলে, ঠিক তেনেদৰে আপোনাৰ ইয়াতো হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ইয়াত আপোনাৰ বিভাগীয় কৰ্তৃপক্ষ পুৰা তেওঁলোকে কাম কৰি আছে। কিন্তু তেওঁলোকে কাম কৰিছে যদিও ইয়াত কোনো নিয়ন্ত্ৰণ হোৱা নাই। যোৱাকালি দুগুণ গেছ নিগমন হোৱা ইয়াত দেখা গৈছে আৰু ইয়াত আপোনাৰ এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াত বিভিন্ন ধৰণৰ তেওঁলোকে বাহন আনিছে, উপস্থিত কৰি ৰাখিছে, অগ্নি নিৰ্বাপক বাহিনী আনি উপস্থিত কৰি ৰাখিছে, কিন্তু তাৰ পাছতো কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। আৰু আমাৰ লগত ইয়াতে আমাৰ সদস্য সাংবাদিক এজন আছে, আমাৰ জ্যেষ্ঠ সাংবাদিক এজন আছে, কি হৈ আছে নিগমন হৈ আছে, পানীৰ পৰা অহৰহ গেছ নিগমন হৈ আছে। ONGC ভটিয়াপাৰ স্থিত RDS 147 নম্বৰৰ যিটো ৰিগ, সেই ৰিগটোত কালি বিস্ফোৰণ কৰিছিলে। তাৰ পিছতে অনিয়ন্ত্ৰিতভাৱে গেছ নিগমন হৈ আছে, কিন্তু এই গেছ নিগমন ৰোধ কৰিবলৈ সক্ষম হোৱা নাই ONGCয়ে। কালিতকৈ আজি অধিক পৰিমাণে গেছ নিগমন হৈছে। ইয়াৰ উপৰিও যিটো শব্দৰ প্ৰাবল্য, সেই শব্দৰ প্ৰাবল্য কালিতকৈ বেছি হোৱা পৰিলক্ষিত হৈছে। ONGCৰ কেইবাখনো বাহন ইয়াত আনিছে, দিখৌ নদীৰ পৰা পানী দি গেছ নিগমনৰ চেষ্টা চলোৱা হৈছে, কিন্তু কেতিয়ালৈ ONGCয়ে এই গেছ নিগমন ৰোধ কৰিবলৈ সক্ষম হ'ব তাৰ কোনো নিশ্চয়তা নাই। ইয়াৰ উপৰিও যিকোনো মুহূৰ্ততে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰিছে। কাৰণ আমি 2020 চনত তিনিচুকীয়া জিলাৰ বাঘজানত এনেকুৱা ধৰণৰ ঘটনা হৈছিলে। প্ৰথমে 10 দিনমান গেছ নিগমন হৈছিলে, তাৰপিছতে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিলে, য'ত যথেষ্ট ধন জনৰ ক্ষতি হৈছিলে। তেনে পৰিস্থিতি হ'ব পাৰে বুলি শংকা কৰি ইয়াৰ স্থানীয় লোকক আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে। আমাৰ জ্যেষ্ঠ সাংবাদিক এজন আছে আৰু তেওঁলোকে আমাৰ সমগ্ৰ ঘটনাবিলাক বিৱৰণ কৰিলে ক'লে। আৰু ইয়াত এটা কথা ক'ব লাগিব, ইয়াত কোনো ধৰণৰ কথা পাতিলেও শুনা নাযায় আৰু ইয়াত আপোনাৰ যিহেতু ইয়াত আপোনাৰ বতাহতো তেল নিগমন হৈছে, তাৰ বাবে আমাৰ উশাহ ল'বলৈ কষ্ট হৈছে। ইয়াত যিহেতু আপোনাৰ স্থানীয় ব্যক্তি সুৰক্ষিততা স্থানান্তৰ কৰিলে আৰু অনাগত সময়ত ইয়াত লক্ষণীয় হ'ব যে ইয়াৰ যি ONGC কৰ্তৃপক্ষ, সেই কৰ্তৃপক্ষ বা আমাৰ জিলা প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু কিমান সোনকালে এই গেছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।